গুড মৰ্ণিং সকলোকে আৰু এয়া ৰাতিপুৱা অকণমান খোজকাঢ়িবলৈ ওলাই আহিলোঁ। সদায় নাহোঁ বাৰু, আজি আহিলোঁ। অৱশ্যে মাজে মাজে সময় পালে ওলাই আহোঁ, নহা নহয়। আজি ল'ৰাটো এঠাইলৈ গৈছে, তো ৰাতিপুৱা তাৰ লগত উঠোঁতে একেলগে উঠিলোঁ আৰু ভাবিলোঁ এপাক খোজকাঢ়ি আহোঁ। আমি ইমান এলেহুৱা, অৱশ্যে আমি বুলি ক'লে ভুল হ'ব, মোৰ কথাই কৈছোঁ। ইমান এলেহুৱা, মানে ৰাতিপুৱা বিচনাৰ পৰা উঠিবলৈ মন নাযায় হয়নে? আৰু ৰাতিপুৱা সময়খিনি খোজকাঢ়িলে সকলোৰে কাৰণে ভাল দিয়কচোন। আৰু ইমান ধুনীয়া ৰাতিপুৱা সময়ৰ পৰিৱেশখিনি দেখিছেনে? এইখন আমাৰ হাই ছেকেণ্ডেৰী ফিল্ড। আৰু এয়া অকলে অকলে খোজকাঢ়ি গৈ আছোঁ। অৱশ্যে ভাঙি যোৱা মনবোৰে কিন্তু সদায় অকলে থকাটোৱে পচন্দ কৰে। লাহে লাহে ময়ো সলনি হ'ব ধৰিছোঁ, কাৰো বাবে নহয়, নিজৰ বাবে। আৰু ৰাস্তাইদি গৈ থাকোঁতে বেপাৰীবোৰক দেখি মনত পৰিলে আজি শনিবাৰ, আৰু শনিবাৰে যিহেতু আমাৰ ওদালগুৰিত সাপ্তাহিক বজাৰ বহে। অৱশ্যে মই পইচাও অনা নাছিলোঁ, কিন্তু মনত পৰিলে যে মই কেতিয়াবা মোবাইলৰ কভাৰত পইচা সোমোৱাই থৈ দিওঁ। কভাৰটো খুলি চালোঁ যে 80 টকা এটা আছিলে। আৰু গৈ থাকোঁতে মই পানীলাও, ঔটেঙা, বৰ ধুনীয়া ধুনীয়া চব্জি দেখিলোঁ। তো প্ৰথমতে ভাবিলোঁ মই মাছে লৈ আহোঁ, যাত মাছৰ বা আকৌ কিমান দাম, যিহেতু মোৰ হাতত পইচা কম। আৰু মাছৰ বেপাৰীক আহি সুধিলোঁ যে মাছৰ পোৱা 50 টকা ক'লে, সৰু সৰু মাছ। তো মই মাছ এপোৱা ল'লোঁ আৰু অহাৰ সময়ত ধনিয়া, কলডিল, পানীলাও আৰু ঔটেঙাটো লৈ ঘৰলৈ আহিলোঁ। অৱশ্যে জীৱনৰ সময়বোৰ বহুত বেয়া চলি আছে, কিন্তু বহু কথা শিকায়ো আছে। আৰু এয়া বজাৰ কৰি ঘৰ আহি পালোঁ, আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।